হেল্ল' এভৰিৱান, বহু দিনৰ পিছত মোৰ নতুন এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি ৰাতিপুৱাই এফালে যাব লগা আছিলে কাষ্টমাৰ এগৰাকীৰ ওচৰলৈ, আৰু সেইবাবে লৰালৰিকৈ ভাত কেইটামান খাই ল'লোঁ। তাৰপিছত চাওকচোন, এয়া বৰষুণ আৰম্ভ হ'লেই। বৰষুণ বুলি বহুত টাইম ৰ'লোঁ। তাৰপিছত ভণ্টিক লৈ ওলাই গ'লোঁ আৰু বৰষুণত তিতি বুৰি পালোঁগৈ আৰু এনেকৈ নবৌজনীৰ পাৰ্লাৰ পালোঁগৈ। পাই মই নবৌক ফেচিয়েল কৰি ল'লোঁ ফাৰ্ষ্টতে। আচলতে সেইদিনা নবৌয়ে মোৰ ওচৰতে হেয়াৰ স্মুথনিং কৰিছিলে। আজি স্পা আছিলে আৰু মই স্পা কৰিলোঁগৈ। চুলিখিনি বহুত ভালেই হৈ আছে বাৰু তেখেতৰ। আৰু এয়া স্পা কৰাৰ পিছত ৰিজাল্টটো চাওকচোন, কি ধুনীয়া হৈ আছে। আচলতে তেওঁ বহুত কেয়াৰ লয় চুলিখিনি। আৰু আপোনালোকে এনেদৰে স্মুথনিং কৰিলে বা হেয়াৰ ষ্ট্ৰেইটনিং কৰিলে যিয়েই নকৰক, চুলিখিনি কেয়াৰ লৈ থাকিব। আৰু আজিলৈ বাই বাই। যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।